গৌৰীপুৰ বানিয়ামাৰী নিসংগ হত্যাকাণ্ড দেওৰেকৰ চুৰিৰ আঘাতত মৃত্যু বয়সৰ হত্যা হোৱা মহিলাগৰাকীৰ নাম সামিৰুন্নেছা। হত্যাকাৰীজনৰ নাম ফৰিজ উদ্দিন। বয়সক চুৰিৰে আঘাত কৰি পলায়ন দেওৰেক ফৰিজ উদ্দিনৰ। হত্যাৰ প্ৰকৃত কাৰণে পোহৰলৈ অহা নাই যদিও পাৰিবাৰিক কন্দলৰ বাবে হত্যা কৰাৰ সন্দেহ। চুৰি আঘাতৰ পিছত ধুবুৰী চিকিৎসালয়ত প্ৰেৰণ কৰে যদিও আধা ৰাস্তাতে মৃত্যু হয় মহিলাগৰাকীৰ। গৌৰীপুৰ থানাৰ আথানী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে। মোৰ সৰু ভনী হয়। এই বানিয়ামাৰী পাৰ্ট 4ত বিয়া দিছিলোঁ। আজি সন্ধিয়াত মই গম পালোঁ যে ইয়াতে তেওঁৰ দেৱৰ ফৰিজ উদ্দিনে মোৰ সেই ভনীজনীক চুৰিৰে আঘাত কৰে। চুৰিৰে আঘাত কৰাৰ পিছত ৰাইজৰ মানুহে আহি পেলাই মোৰ ভনীজনীক হাস্পাতালত লৈ যায়। যোৱাৰ পিছত আধা ৰাস্তাই গৈ ইন্তকাল কৰে। এইখিনি মই গম পাইছোঁ ইয়াতে আহি পেলাই। সামিৰুন্নেছা। সেইটো আগৰে পৰাই কাজিয়া সেইখন ঘৰত, মানে মাজে মাজে বিচাৰ হেৰি কৰি থাকোঁ, মীমাংসা কৰি দিওঁ, এনেকুৱা টাইপৰ। মানে কেইটামান ভাই আছে, ভাই ককাই এনেকুৱাই। তাৰ কাৰণে আজি এই দুৰ্ঘটনাটো হৈ গ'ল। ইয়াতে আৰক্ষী আহি পাইছে, এতিয়া তদন্ত কৰি আছে, চাওক কি হয়। এতিয়া ধুবুৰী হাস্পাতালত আছে। নাই, এতিয়ালৈকে ৰক্ত কৰিব পৰা নাই। তেওঁৰ সৰু এটা ভাই আছে, তেওঁ সোধা পোছা কৰি আছে। তেওঁৰ দেউতাক আছে, তেওঁৰ মাকে আছে, আৰু বাকী একো নাই। তেওঁতো পলাইছে, চুৰিৰে আঘাত কৰি পিছফালেদি ওলাই গ'ল, পথাৰৰ বিলি ওলাই গ'ল।